পুৰণা মডেল হয় তবে মই এইটো উঠাইছোঁ কি কণ্ডিশ্যন আছে এতিয়া বহুতে ক'ব কিনো দাম কমাল 1 লাখৰ ওপৰতে হ'ল চাব পাৰে 15 Pro Max বক্সৰ লগত গুৱাহাটীৰ বাহিৰৰ মানুহ কোনবা ক্ৰেডিট কাৰ্ড ইএমআই ডেবিট কাৰ্ড ইএমআই না এইটো চলিব কি আচ্ছা এইটো কি হয় আচ্ছা প্ৰথমতে গিফ্টখিনি দেখাই দিওঁ ন তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল পুরনো এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে বেকগ্ৰাউণ্ডটো চাই গমে পাইছে চাগে মই ক'ত আহিছোঁ আৰু বহুত দিন মূৰত আহি আছে ইয়াৰে ভিডিঅ' আৰু মোৰ চেনেলতো বহুত দিন মূৰত আজিকালি ভিডিঅ'বিলাক আহে তো কিয় বহুত দিন মূৰত আহে মই গোটেইখিনি আপোনালোকক বুজাই লাষ্টলৈ কৈ দিম ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাব স্কিপ নকৰাকৈ তেতিয়া আপোনালোকে গম পাই যাব আৰু চাব পাৰে বৰ্তমান মই আছোঁ ফগত য'ত আপোনাৰ ইয়াতে EMI হৈ যাব বহুতে কয় EMI নহয় কিহৰ কাৰণে EMI নহ'ব EMI হ'ব কাৰণে আপোনালোকৰ বয়স হ'ব লাগিব 22 বছৰৰ ওপৰ আৰু মই লগতে কৈ দিওঁ চিভিল স্ক'ৰটো ভাল হ'ব লাগিব আপোনালোকে যিটো কাৰোবাক সোধে EMI মানে কি EMI মানে বহুত মানুহে ভাবে যে মই ডাউন পে'মেণ্ট দিলোঁ কিবা এটা পইচা আৰু মই লৈ গ'লোঁ সেইটো নহয় আপোনালোকৰ বেংকৰ চিভিল স্ক'ৰ ভাল হ'ব লাগিব তেতিয়া আপোনালোকে EMI অকলি 2 টকাটো পাই যাব যোনটো আপোনাৰ জিৰ' ডাউন পে'মেণ্ট বুলিয়ে ধৰক আৰু সেইটো পাই যাব আৰু ইয়াতে চব ফোনত হয় আপোনালোকৰ ৰিফাইনেন্স কাৰণ ফোনবিলাক হয় ছেকেণ্ড হেণ্ড অ'পেন বক্স সেইবিলাকত ৰিফাইনেন্স হয় ডাইৰেক্ট আপোনালোকৰ ব্ৰেণ্ড নিউ ফাইনেন্স নহয় যেনেকৈ আপোনালোকে গাড়ী ল'লে অলপমান টকা দিলে সেইটো ডাউন পে'মেণ্ট হৈ গ'ল তাৰপিছত আপোনালোকে EMI দি থাকিলে সেইটো নহয় ইয়াতে হয় ৰিফাইনেন্স সেইকাৰণে আপোনালোকৰ চিভিল স্ক'ৰটো বহুত ভাল লাগে তে আপোনালোকে চাব পাৰে বৰ্তমান এড্ৰেছটো মই কৈ দিওঁ এইটো আমবাৰী আছে আমবাৰী এইফালেদি গোটেই আপোনাৰ এনেকৈ লখৰা চখৰা ওলাই যাব পাৰে তে এড্ৰেছটো মই বাৰু লিখি দিম ইয়াতে আৰু ডিছক্ৰিপশ্যনতো দি দিম এড্ৰেছটো কি আছে আপোনালোকে ডাইৰেক্ট গুগল মেপৰ লোকেশ্যন পাই যাব ঠিক আছে চাব পাৰে বৰ্তমান মই ভিতৰত আহি গৈছোঁ আৰু লগত আছে দাদা কি খবৰ হয় তে চাব পাৰে মই এটা কথা কৈ দিওঁ এনে মই বহুত দোকানৰে ভিডিঅ' বনাওঁ বহুত দোকানত আপোনালোকক আইফোন দেখাওঁ হা আইফোন দেখাওঁ লগতে এণ্ড্ৰইডো দেখাওঁ ঠিক আছে এতিয়া বহুতৰ প্ৰশ্ন থাকে যে আমাক আইফোন 15 লাগে 15 লাগে বক্সৰ লগত লাগে কাগজ নেৰুৱা লাগে এইটো চাওক প্লাছ 15 প্লাছ নহয় এইটো 15 প্লাছ কালাৰ ধুনীয়া কাগজো এৰুৱা নাই লগত চাগে এইটোৰ ৱাৰেণ্টিও পাই যাব কোম্পানী ৱাৰেণ্টি পাব নে কোম্পানী ৱাৰেণ্টি পাব যোনটো এপেলৰ তাৰমানে ছাৰ্ভিচ চেণ্টাৰত আপোনালোকে ৱাৰেণ্টিটো ক্লেইম কৰিব পাৰিব সেইটো ৱাৰেণ্টি পাই যাব ঠিক আছে আৰু লগত মই এইকেইটা দেখাই দিওঁ এইকেইটা চাব পাৰে 15 Pro Max বক্সৰ লগত এইকেইটাৰো কাগজ জুটোৱা নাই এইকেইটাতো ৱাৰেণ্টি পাবনে আৰু বহুতে ভাবে যে এইবিলাক কিবা ৰিফাৰ্ব হয় ৱাৰেণ্টি নাপালে হয় তেতিয়া কোম্পানী ৱাৰেণ্টি পাই যাব ন আৰু বিল অৰিজিনেল যোনখন বিল সেইখনো আপোনালোকে যদি আছে তেনেহ'লে পাই যাব বা দাদাহঁতৰ বিলখন দিও ক্লেইম হৈ যাব আৰু ইমান একো ঝঞ্ঝটে নাই কাৰণ আপোনালোকৰ IMEI নম্বৰ মাৰি দিলে ছাৰ্ভিচ চেণ্টাৰত সেইটো ওলাই যায় এই মোবাইলটো ৱাৰেণ্টি আছে নে নাই বা আপোনালোকৰ ছেটিঙত তাতে কভাৰেজ বুলিও লিখা থাকে ঠিক আছে আৰু মই কৈ দিওঁ কালাৰ এভেইলেবল আছে যদি কোনোবা য়েল্ল' কালাৰ লাগে য়েল্ল' কালাৰ পাই যাব পাৰ্পল লাগে পাৰ্পল পাই যাব গোল্ডেন লাগে গোল্ডেন পাই যাব হোৱাইট লাগে হোৱাইটো পাই যাব গোটেইখিনি কালাৰ এভেইলেবল পাই যাব আৰু কিছুমান বুলি নহয় মানে কিছুমানৰে নাই বা কিবিলাক গোটেইবিলাক মোবাইল লগত আপোনালোকে বক্স পাই যাব চাব পাৰে পিছফালে কিছুমান ভৰ্তিও আছে কিছুমান খালীও আছে বক্স আপোনালোকে পাই যাব আৰু লগত কি দিয়ে বহুতেতো কিবা কিবি গিফ্ট দিয়ে আপোনাৰ চাৰ্জাৰ দিয়ে কিবা দিয়ে আচ্ছা প্ৰথমতে গিফ্টখিনি দেখাই দিওঁ ন দাদা ভিডিঅ'টো বহুতে ভাব কি গিফ্ট দিব আল্ট্ৰা ৱাচ চাব পাৰে এইটো আল্ট্ৰা বহুতে ক'ব এইটোতো এতিয়া কপি হ'লে এইটোৰ দাম 4,000 টকা নে কিবা এনেকুৱাই পৰে 3500 টকা সেনেকুৱা লয় এইটো ফ্ৰী অফ কষ্ট ঠিক আছে এইটো ফ্ৰীতে দি দিব আৰু আইফোনৰ লগত চাৰ্জাৰ এডাপ্টাৰটোও পাই যাব আৰু ডাটা কেবলটোও পাই যাব মানে পুৰা চাৰ্জাৰটো ফ্ৰী আৰু লগত আপোনাৰ গিয়াৰৰ বেগ এইটো মই দেখাইছিলোঁ যোৱাবাৰ এইটো বহুতে হ'ব এতিয়া গিয়াৰৰ বেগ মানে এইটো ডুপ্লিকেট গিয়াৰ প্ৰাইচটো চাব পাৰে আৰু লগতে এইটো বেগৰ লগত মই কৈ দিওঁ মোবাইলতো পাব বেগৰো ৱাৰেণ্টি আছে বেগৰ চেন বেয়া হ'লে সেইটোও ৱাৰেণ্টি পাই যাব যে কিবা ল' কোৱালিটিৰ বস্তু দি আছে সেইটো নহয় তো গাইজ চাব পাৰে আপোনালোকক দেখাই দিলোঁ মই কি ষ্টক আছে আৰু কি গিফ্ট আছে গিফ্টৰ কথাখিনি ফাৰ্ষ্টমতে কৈ দিলোঁ যে বহুতে 15 বিচাৰে বা বহুতে 14 বিচাৰে বহুতে 15 প্লাছ বিচাৰে 15 Pro বিচাৰে 15 Pro Max বিচাৰে লগতে 512 GB লৈও কিছুমানে বিচাৰে আৰু 1 TB এতিয়া বৰ্তমান এভেইলেবল নাই আপোনালোকে 1 TB ইয়াতে পাই যাব 1 TB পাই যাব আপোনালোকৰ কোনো দিগদাৰি নাই ঠিক আছে আৰু এণ্ড্ৰইডতো এনেকুৱা ফোন আছে ন আজি মই কি কৈছোঁ মানে মই আজিলৈ দেখা নাই সেইকেইটা ফোন আজিলৈ মই দেখা নাই সেইকেইটা ফোনো আছে মানে ইমান প্ৰিমিয়াম কোৱালিটিৰ ফোনবিলাক আপোনালোকে পাই যাব ইয়াতে আৰু মই লগতে কৈ দিওঁ আপোনালোকে কণ্ডিশ্যন চাওক ফোনবিলাকৰ যদি কণ্ডিশ্যন বেয়া হয় তেতিয়া বাৰু ঠিক কিবা কথা বেলেগ কণ্ডিশ্যন চাওক মই এইটো 11 Pro হয় এইটো 12 Pro চাওক মই এইটো পুৰণা মডেল হয় তথাপি মই এইটো উঠাইছোঁ আৰু চাওক কি কণ্ডিশ্যন আছে আৰু এইটোতো আপোনালোকে শ্বপ ৱাৰেণ্টি অলপমান পায়ে যাব অলপমান শ্বপ ৱাৰেণ্টি পাই যাব যদি কোনোবাৰ কিবা ভয় আছে শ্বপ ৱাৰেণ্টি পাই যাব ঠিক আছে মই এতিয়া আইফোনত আহিছোঁ ডাঙৰ মডেলত
আইফোন 15 মোৰ ষ্টাৰ্টিং কিমানৰ পৰা মানে বৰ্তমান কম দামত আইফোন 15 আমাৰ ষ্টাৰ্ট আছে 63 পৰা ওপেন বক্স মানে হেইটোত আপোনাৰ ওৱাৰেণ্টি পাই যাব ঠিক আছে তাৰপিছত আপোনাৰ 15 প্লাছ 15 প্লাছ এটো ষ্টাৰ্টিং হৈছে আমাৰ 75 ৰ পৰা যোনটো আপোনালোকৰ কোম্পানী ওৱাৰেণ্টি পাই যাব তাৰ ওপৰত 15 Pro 115 পৰা 1,15,000 পৰা 15 Pro ঠিক আছে তাৰ পিছত 15 Pro Max 135 ৰ পৰা ঠিক আছে এটা বহুতে ক'ব কিনো দাম কমাল 1 লাখৰ ওপৰতে কল আপোনালোকে অনলাইনৰ দামটো আৰু ইয়াতে ওৱাৰেণ্টি থকা কোম্পানী ওৱাৰেণ্টি থকা 2-3 মাহ পুৰণা আপোনালোকে হেতু প্ৰাইচটো কম্পেয়াৰ কৰি চাওক বহুতে হ'ব এতিয়া সেকেন্ড হ্যান্ড বুলি মানে দিল্লীৰ দামত দি দিব দিল্লীত যেনেকে 15 Pro আপোনালোকে 40,000 পাই থাকে এলক সব ফেক মোবাইল হয় আৰু সব বেয়া মোবাইল হয় কাৰণ যদি 40,000 বিক্ৰী কৰিব পাৰিলে হয় তেওঁ বিক্ৰী কৰি কিনে আৰু এখন নতুন দোকান খুলি ললে হয় 40,000 বিক্ৰী কৰিলে তো দিনত 100টা ফোন গলে হয় তেতিয়া আপোনাৰ লাভে হলে হয় ঠিক আছে তো আপোনালোকে হেবিলাকত নাযাব আপোনালোকে যোনটো জেনুইন হয় জেনুইনটো ৰাখক আৰু এটা কথা জানে সবাই যে জেনুইনত অলপমান বস্তুটো দামী হয় বা কিবা হয় তে জেনুইনটো চাওক মই বাৰে বাৰে কম আপোনালোকক একদম নিজৰ ভাবে ভিডিঅ' কৰিব বনাও মানে ফেমিলি টাইপকে তে তাতে কোনো হেই নাই এইকাৰণে জেনুইন কাৰণে আপোনালোকৰ এইটো দাম কৈছে বহুতে এক্সপেক্ট কৰি থাকে 40,000 টকা কৰিব 50,000 কৰি দিব 40-50,000 টকাত আইফোন পাই নেকি 15 Pro Max 11-12 এইবিলাক দি আছে নৰ্মেল কথা 15 Pro Max পায় নাপায় তে এতিয়া দাদাৰ দোকানত বৰ্তমান যি আছে কথাখিনি বুজাই দিলো আপোনালোকক একমাত্ৰ আপোনালোকে ফেমিলি মেম্বাৰ হয় আৰু দাদাও এই কথাটো মানে মোক কৈছিল যে মানুহবিলাকে বহুত মানুহে ইনষ্টাগ্ৰামৰ পৰা মোবাইল অৰ্ডাৰ দিয়ে তাৰপিছত কি কৰে স্কেম হৈ যায় ইনষ্টাগ্ৰামত মোবাইল অৰ্ডাৰ দিয়ে মোবাইলটো বাহিৰৰ পৰা আইফোন আহে ভিতৰৰ পৰা নকিয়া থাকে ঠিক আছে তে আপোনালোকে সেইবিলাক স্কেমত নাফাজিব তাতছে অলপমান দাম দিয়ক পইচা দিয়ক আৰু দাদাটো যিহেতু EMI হৈ যাব EMI টো কি প্ৰসেছ আপোনাৰ ফৰ গুৱাহাটীত মানুহ কাৰণে 30% মান ডাউন পেমেন্ট আহিব আচ্ছা ফাইনেন্স হৈ যাব এড্ৰেছ গুৱাহাটী লাগিব আৰু যদি কাবাৰ ক্ৰেডিট কাৰ্ড আছে যোনটোত আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ইমান টকাৰ লিমিট আছে ইমান টকাৰ ফোন ফাইনেন্স কৰিব পাৰিব ট্ৰান্সফাৰ ঠিক আছে EMI ৰ মতলবটো এইটো ক্ৰেডিট কাৰ্ডে এটা আপোনাক ভ্যালু দিয়ে যে আপোনাৰ ধৰি লওক কাবাৰ 1 লাখ থাকে কাবাৰ 40,000 থাকে আপোনালোকৰ যদি 1 লাখ টকা আছে আপোনালোকে আইফোন ল'ব পাৰিব দামী এটা মোবাইল 13 বা 14 ধৰি লওক আৰু যদি আপোনালোকৰ 50,000 আছে আপোনালোকে 13 বা কিবা এনেকুৱা ল'ব পাৰিব ঠিক আছে তে এইটো হল EMI ৰ কথাটো মই কলো আৰু গুৱাহাটীৰ বাহিৰৰ মানুহ কোনবা ক্ৰেডিট কাৰ্ড EMI ডেবিট কাৰ্ড EMI না তাতে ডাউন পেমেন্ট কিমান মান আহিব ডাউন পেমেন্ট নালাগে জিৰো ডাউন পেমেন্টটো হৈ যাব ঠিক আছে আৰু এইটো ৰিফাইনেন্স হৈ যাব কাৰণ এইবিলাকৰ নতুন ফোন নহয় কিছুমান ওপেন বক্স আছে আৰু যোনবিলাক মানে পুৰা সিল পেক আছে সেইবিলাকৰ দামটো কিমান হ'ব ক'ব হেড সেকেন্ড কমে না ফ্লিপকাৰ্টত আছে এনেকা মই আপোনাক কৈ দি আছো এইটো সিল পেক নেকি এইটো সিল পেক হয় আচ্ছা এইটো কি হয় 15 Pro Max চাব পাৰে মই এইটো দেখাই দিলো 15 Pro Max ঠিক আছে এইটো পুৰা সিল আছে ওপৰেদি তলেদি ঠিক আছে এইটো কিমান ষ্টৰেজ কিমানটো 256 GB এইটো কিমান আহিব সিল পেকটো আপোনাৰ 145 মান আহিব 145 আৰু অনলাইনত কিমান চলি আছে এতিয়া 150 মান চলি আছে 150 তে 5,000 টকা কমত দি আছে সিল পেক মোবাইল চাক অফাৰ চাক এইটো ঠিক আছে তাই এইফালে আহিছো এতিয়া এটো আছে এটা 15 Pro এইটো কিমান আহি যাব 1,15,000 আৰু ষ্টৰেজটো কিমান হ'ব 256 GB তা এইটো আছে এটা 15 Pro Max 512 GB যদি কোনোবা ব্লগিং কৰে তেওঁলোকৰ কাৰণে বেষ্ট কিমান এইটো আপোনাৰ আহিব 1,45,000 ঠিক আছে তাৰপিছত এইটো আপোনাৰ আছে 15 Pro Max 256 GB যেনেকে ধৰি লওক এইটো সিল পেক আছে না এইটো ওপেন বক্স আছে এতিয়া আমি প্ৰাইস ডিফাৰেন্সটো গম পাম এইটো কিমান আহিব 135 আপোনালোকে চাব পাৰে 15,000 টকা লগভগ ডিফাৰেন্স আছে আৰু এইটো 135ত আপোনালোকে আৰামছে পাই যাব 10,000 টকা এনেকুৱা কিবা ডিফাৰেন্স আছে ঠিক আছে তাৰ এইটো এটা আছে 15 প্লাস 75ত পাই যাব না কম দিছে আৰু কমাই দিছে 75ত আপোনালোকে পাই যাব তাই এইটো এটা আছে সিলপে 15 এইটো কিমান পাই যাব এইটো আপোনাৰ 73 মান আহিব 73 মানত আহি যাব আৰামছে ওপেন টু 63 ঠিক আছে তাই এইটো আছে এটা আইফোন 12 Pro Max সিলভাৰ কালাৰৰ আপোনাৰ 256 GB কিমান আহি যাব এইটো 65 ঠিক আছে কন্ডিশন চাক কন্ডিশনৰ হিচাপত প্ৰাইস হ'ব ব্যাটাৰী হেলথ কিমান থাকিব এইবিলাকৰ अराउंड 90 মান থাকিব লাগে 90 আরে এইবিলাকটো 100 থাকিব এইবিলাক ভয় কৰিব নোৱাৰিবা 100 তাই এইটো এটা আছে এইটো সেম এইটো আমাৰ 14 Pro Max হয় 14 Pro Max এইটো অফাৰ দি দিয়ক কিবা এটা 14 Pro Max 90 দি দিব 14 Pro Max কিমান ষ্টৰেজ 128 আৰু ব্যাটাৰী 90 ওচৰ যোনে আগে আহি কিনে ফোন কৰে ভিডিঅ' চাই পেলাই ফোন কৰে যদি বুকিং কৰাব বুজে
তাৰ কাৰণে এইটো অফাৰ 90,000 অনলি ঠিক আছে তাই এইটো আছে এটা ইয়েলো কালাৰ বহুত চকুত লাগি আছে আইফোন 14 প্লাছ 128GB 97% বেটাৰী হেল্থ লিখা আছে মানে 3% কম অকল ঠিক আছে আপডেটত খাইছে জেগা কিদি কিমান আহিব এইটো হা 63 আপোনালোকে আৰামছে আৰু বিজু ব্ৰেণ্ড নিউ ল'ব যায় ব্ৰেণ্ড নিউ ল'লে 80 মান যাব নেকি 80 মান আৰু এইটোতো ৱাৰেণ্টি পাই যাব ৱাৰেণ্টি পাই যাব আপোনালোকে ঠিক আছে তাই এইটো এটা আছে 14 বহুত ধুনীয়া সৰুকে এইটো কৈ দিছোঁ অলপমান 256GB এইটো কিমান আহিব আপোনাৰ আহিব 58 ঠিক আছে তাই গ্ৰীণ কালাৰ আৰু পাৰ্পল কালাৰ এই দুটা কৈ দিব এবাৰ এইটো হ'ল 13 Pro Max এইটো 14 Pro Max 14 Pro Max 13 Pro Max টো আমাৰ ষ্টাৰ্টিং হৈ আছে 82 পৰা 82 পৰা ঠিক আছে তাৰপিছত এইফালে আছে প্ৰ আছে এইকেইটা কৈ দিব এইটো আমাৰ হ'ল 13 Pro হৈ 72 পৰা ষ্টাৰ্টিং হৈ আছে 14 Pro ষ্টাৰ্টিং হৈ আছে আমাৰ 85 পৰা ঠিক আছে তাই এতিয়া অলপমান বেলেগ কালাৰত আহি গৈছোঁ এইটো আছে অলপমান ব্লু কালাৰ 128GB 95% বেটাৰী হেল্থ 5% কম 100% ছেকেণ্ড আইফোন 14 আছে ঠিক আছে আৰু মই দেখিছোঁ টেম্পাৰ গ্লাছটো লাগি আছে ঠিক আছে এইটো কিমান হৈ যাব 55 আমাৰ বেসিক্যালি আপনি প্রাইস রেঞ্জ কই দিছো 14 সিরিজ আমার স্টার্ট হই আছে 53 পৰা 13 সিরিজ স্টার্ট হই আছে আমার 43 পৰা 15 সিরিজ স্টার্ট হই আছে 63 পৰা 12 সিরিজ স্টার্ট হই আছে আমার 33 পৰা চাক আপোনালোকক প্ৰাইজৰ গোটেই ৰেঞ্জটো কৈ দিছে আৰু মই কৈ দিওঁ লগতে এইবিলাক মোবাইলৰ বেটাৰী হেল্থ আপোনালোকে 85 প্লাছ 90 এৰাউণ্ড কিছুমান 100ও আছে আপোনালোকে আৰামছে পাই যাব 100 পাব 14 গেটা 95 মানে 33,000 পৰা পাই যাব এতিয়া বৰ্তমানটো আইফোন 11 নাই আইফোন 11 থাকিলে আৰু কম হ'লে 11 আছে 11 টো আৰু কম হ'ব তেনেহ'লে 25 ধৰি লওক আপোনালোকে আইফোন আৰু কম আছে আপোনালোকে এইটো কিমান পাই যাব এসি টো 13 হয় 27 আৰু সেকেন্ড জেন টো 15000 15,000 টকাৰ পৰা 1,50,000 টকালৈ আইফোন আছে যাৰ মন আহি কিনে ল'ব পাৰে 15,000 টকাৰ পৰা 1,50,000 লৈ আপোনালোকে আইফোন ইয়াতে পাই যাব ঠিক আছে তই এইটো কৈ দিব এটা 35 আহি আছে 35 আহি আছে ন এক্সা কিমান পাই যাব 22,000 অনলি এক্সা ষ্টাৰ্টিং 28 ৰ পৰা 18 পৰা যাওক দাদা আৰু কমাই দিছে ঠিক আছে 18 পৰা 18,000 পৰা পাই যাব আৰু লগতে টেম্পাৰ গ্লাছ লাগি আছে মই দেখিছোঁ আৰু লগতে এইটো বেটাৰী হেল্থ কিমান হ'ব কম হ'ব চাগে নাই 18,000 বুলি আপোনাৰ এইটো ষ্টাৰ্ট হৈ আছে এইটো তো আপোনাৰ 128GB হয় 64GB টো আপোনাৰ ষ্টাৰ্ট হৈ আছে 18 ৰ পৰা ঠিক আছে বেটাৰী 18 চাব পাৰে এৰাউণ্ড 90 হৈ যাব আপোনাৰ 89% আছে ন 89% এই চাব পাৰে মই দেখাই দিছোঁ পাৰে 89% আপোনালোকে বেটাৰী হেল্থ পাই যাব আৰু আৰামছে আপোনালোকৰ এদিন আৰামছে চলি যাব কোনো দিগদাৰী নাই আইফোন এক্সৰ ঠিক আছে এতিয়া অলপমান এণ্ড্ৰইডত আছোঁ আৰু এণ্ড্ৰইডত এইবিলাক কি মানে ঘৰ বনাই ৰাখিছে মানে ফল্ড আৰু হেয়ে আছে নেকি ফ্লিপে আছে এইটো আমাৰ ফল্ড আচ্ছা ফল্ড কি এইটো ফল্ড 4 স্যামসাঙৰ কিমানকৈ আহি যাব এইটো আমাৰ ষ্টাৰ্টিং হৈ আছে 90 ৰ পৰা 90,000 আৰু যে ব্ৰেণ্ড নিউ ল'ব যায় এইটো কিমান আহিব 125 আৰু এইটোত ৱাৰেণ্টি আছে নে নাই আমাৰ যিকেইটা ফোন ল'ব বা ষ্ট'ৰ ৱাৰেণ্টি বা কোম্পানী ৱাৰেণ্টি সেইটো আপোনালোকে লোৱা টাইমত বিলত লিখি দিব পাবই এইটো কথাই নাই উইদাউট ৱাৰেণ্টি আমাৰ লগত এটা ফোন নাই ঠিক আছে কোনোবাই যদি এইটোৱে লয় এইটোতো ৱাৰেণ্টি পাই যাব এসি 3 মাহ ৱাৰেণ্টি পাই যাব 3 মাহ চেকিং ৱাৰেণ্টি কোনো দিগদাৰী নাই ঠিক আছে আৰু চাব পাৰে এইকেইটা দেখাই দিলোঁ S24 আল্ট্ৰা আছে এআই এইটো মানে চিলপেক যদি চিলপেক নাথাকিলে মই আপোনালোকক খুলি দেখালোঁ হয় এইটো এআই আছে ঠিক আছে S24 আল্ট্ৰা চাব পাৰে মোৰ হাতত আছে বৰ্তমান তো এইটো কিমান প্ৰাইচ আমাৰ অনলাইন চলি আছে 140 আমাৰ লগত আছে 130 512GB আপোনালোকে পাই যাব স্যামসাং গেলেক্সি S24 আল্ট্ৰা এআই আছে ইয়াতে ঠিক আছে তাৰপিছত আপোনালোকৰ এইটো OnePlus দেখিছোঁ এইটো এবাৰ কৰি দিব 10 Pro কিমান আহিব 45,000 যদি কোনোবাই ল'ব বিচাৰে 10 Pro আপোনালোকে পাই যাব আৰু মই কৈ দিওঁ এইটো আপোনালোকে যে ব্ৰেণ্ড নিউ ল'ব যে কিমান পৰে এইটো 67 ন ঠিক আছে এইটো 67ত আপোনালোকে পায় কিন্তু এতিয়া আপোনালোকে কম দামতে পাই যাব ঠিক আছে তো এইকেইটা দেখিছোঁ এইকেইটা স্যামসাঙৰ কি আছে এইটো আমাৰ স্যামসাং নহয় এইটো হ'ল আমাৰ টেকনো ফেণ্টম নেকি টেকনো এনেকুৱা ফোন বনাইছে চাব পাৰে ঠিক আছে এইটো কিমানত আহি যাব এইটো প্ৰাইচ এতিয়ালৈ অহা নাই হাতত আজি সোমাইছে ঠিক আছে আপোনালোকে এইটো ধৰি লওক 50,000 টকাৰ তলতে হ'ব যদি কোনোবা ল'ব মন আপোনালোকে এইটো কি বুলি কয় ফ্লিপ বুলি কয় ন যদি কোনোবা ফ্লিপ ল'ব মন 50,000ৰ তলত আপোনালোকে আৰামছে পাই যাব ঠিক আছে বাকী এইকেইটা স্যামসাঙৰ ফ্লিপ কেইটা কৈ দিব 55,000 কোনটো মডেল ফ্লিপ 4 আপোনালোকে 55,000ত অনলি পাই যাব ন ঠিক আছে S23 আল্ট্ৰা আহি আছে ইপিনে S23 আল্ট্ৰা 24ৰ
আগত ওলাইছে 23 আল্ট্ৰা ঠিক আছে আমাৰ আহি যাব 88 88,000ত আপোনালোকে পাই যাব আৰু এইটো ব্ৰেণ্ড নিউ ল'ব গ'লে কিমান হৈ যায় 190 1,19,000 টকা আৰু আপোনালোকৰ তাত পাই যাব অনলি এতিয়া 80 ঠিক আছে আৰু লগতে ৱাৰেণ্টি পাব চাগে ৱাৰেণ্টি পাই যাব না আৰু এইকেইটা সৰু সুৰা অলপমান মডেল আছে এইকেইটা কৈ দিব আমাৰ এনেকৈ স্যামসাঙৰ পাই আছে একদম লোয়েষ্ট আমাৰ এন্ড্ৰইডত পাই আছে মডেল A14 MRP around 20,000 আছে আচ্ছা স্টোৰ ৱাৰেণ্টি 5 মান্থৰ পাব 5 মান্থ 6GB RAM হয় 6GB RAM হয় 5GB ফোন হয় আৰু 5G ফোন যদি কোনোবা অলপমান লোয়েষ্টত ল'ব মন আৰামছে এইটো লৈ যাব পাৰে আপোনালোকে ঠিক আছে তাই এইটো এটা টেপ আছে টেপটো কৈ দিব টেপটো এইটো হ'ল iPad mini 6 iPad mini 5 6 টো আপোনাৰ 36 ত আহি যাব 36,000ত আৰামছে পাই যাব না ঠিক আছে তো গাইজ চাব পাৰে আপোনালোকে ভিডিঅ'টো গোটেইখিনি চালে দাদা আৰু মই আপোনালোকক গোটেইখিনি কৈ দিলোঁ কি ধৰণৰ কথা কিয় ইমান দাম ফোনত কিয় ৱাৰেণ্টি দি আছে দাদাহঁতে গোটেইখিনি কথা কৈ দিলোঁ আৰু লগতে আপোনালোকে নাপাহৰিব দোকানত আহিলে খুজি পেলাই হ'লেও গিফ্ট লৈ যাব দাদাৰ পৰা যিহেতু ঘড়ীটো আপোনাৰ ডাটা কেবলটো এডাপ্টাৰটো আৰু লগত এটা কিহৰ বেগ গিয়াৰ্ছৰ নেকি গিয়াৰ্ছৰ আপোনালোকৰ বেগ দি আছে যোনটোৰ কষ্টে এৰাউণ্ড 2,000 প্লাছ হৈ চাগে কমো হ'ব পাৰে আপোনালোকে সেইটো মুঠতে পাই যাব সেইটো আপোনালোকে খুজি পেলাই দাদাৰ পৰা লৈ যাব আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকক কিবা এটা সৰুকে এটা ডিছকাউণ্ট কৰি দিব ঠিক আছে যদি আপোনালোকে মোবাইল ইয়াৰে পৰা পাৰচেছ কৰে চাইটো আপোনালোকে 10,000 টকাৰে মোবাইল পাৰচেছ কৰক চাই আপোনালোকে 1 লাখ টকাৰে মোবাইলটো পাৰচেছ কৰক চবে অফাৰ আৰু গিফ্ট চবে পাই যাব না ঠিক আছে দাদা আপোনালোকৰ দোকানত যদি কোনোবা আহিব খোজে এড্ৰেছটো কৈ দিব এবাৰ এড্ৰেছটো হ'ল আমাৰ ENQUIRY Dhirenpara নিয়াৰ SBI আৰু মই ডিছক্ৰিপশ্যনত আপোনালোকৰ গুগল মেপৰ লোকেশ্যনটো দি দিম কোনোবাই যদি ডিছক্ৰিপশ্যনৰ সেই লিংকটোত ক্লিক কৰে ডাইৰেক্ট গুগল মেপ খুলি যাব আপোনালোকে আহিলে হ'ল ন ঠিক আছে আৰু আপোনালোকক গোটেইখিনি কালেকশ্যন পাই যাব আৰু মই কৈ দিওঁ বহুতে বন্ধৰ দিনত আহিব খোজে চানডেত আহিব খোজে অফিচ চানডে হাফ ডে থাকিব চানডে কেইটাৰ পৰা কেইটালৈকে খোলা 11টাৰ পৰা 3টা লৈকে 11টাৰ পৰা 3টা 4টালৈকে আৰু নৰ্মেল ডেজত ফ্ৰম 11 আপ টু 9 মানে 11টা বজাত আপোনালোকে 11:30 12টা বজাত আহক আপোনালোকে আৰামছে পাই যাব দাদাহঁতক গোটেইখিনি কালেকশ্যন আৰু গোটেইখিনি আপোনালোকৰ মোবাইল চব এভেইলেবল থাকে আপোনালোকৰ এনেকুৱা নহয় যে আজি আহিলে আপোনালোকে 15 নাপালে সদায় থাকে এইখিনি আপোনালোকে পাই যাব আৰামছে আৰু পুৰা ষ্টক এভেইলেবল আছে আৰু যি কোনোবা ব্ৰেণ্ড নিউত ল'ব মন আপোনালোকে ব্ৰেণ্ড নিউটো পাই যাব ন আৰু ব্ৰেণ্ড নিউ আপোনাৰ 14 সিৰিজ আৰু 15 সিৰিজ ব্ৰেণ্ড নিউ সিল পেক এই আপোনালোকক দেখা দিছোঁ সিল পেকো পাই যাব আৰু যদি কোনোবাৰ এক্সেসৰিজ ল'ব মন আপোনালোকে বহুত ডিছকাউণ্টেড প্ৰাইজত এক্সেসৰিজো পাই যাব যদি আপোনালোকে ফোনৰ লগত ডাইৰেক্ট পাৰচেছ কৰে ন ঠিক আছে তে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অন্য এদিন অন্য এটা ভিডিঅ' লগ পাম তেতিয়ালৈ